আসসালামু আলাইকুম। আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। নতুন ভিডিঅ'লৈ আপোনালোকক ৱেলকাম জনাইছোঁ। আজিৰ ভিডিঅ'টো যে কিমানখিনি কাম আগবাঢ়িছে তাৰ বাবে মই এই ভিডিঅ'টো আজি নতুনকৈ লৈ আহিছোঁ। যে আপোনালোকে গম পাইছেই চাগে, যিটো আমাৰ মধ্য অসমৰ নগাঁও জিলাৰ ৰাঙলু অঞ্চলত এক ইছলামিক ইজতেমা হ'বলৈ গৈ আছে, যিটো ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 তাৰিখে হ'বলৈ গৈ আছে, যাৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ। আৰু এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক জনাম বাৰু কিমানখিনি কাম আগবাঢ়িছে। তাৰ বাবে আপোনালোকে এই ভিডিঅ'টো চাই থাকক, আপোনালোকে গম পাব। গোটেই ভিডিঅ'ৰ সহায়ত মই আপোনালোকক জনাম যে কিমানখিনি আগবাঢ়িছে, আগবাঢ়া নাই, চব জনাম এইটো ভিডিঅ'ৰ সহায়ত। বহুত দূৰৰ পৰা মানুহ আহিছে, তেজপুৰৰ পৰা আহিছে, হোজাইৰ পৰা আহিছে, শিৱসাগৰৰ পৰা আহিছে, বহুত দূৰৰ পৰা মানুহ আহি আছে কাম কৰিবৰ বাবে। সদায় মানুহ আহিয়ে থাকে আৰু আহি আছে। সেইটো চাওক, মই আপোনালোকক দেখাম। ইয়াতে আমাৰ ডেইলি আমাৰ খোৱাৰ ব্যৱস্থা লোৱা হৈ থাকে, যাৰ বাবে আমি যিসকল মানুহে কাম কৰে তেওঁলোকক আমি এই খোৱাৰ কাৰণে আয়োজন কৰোঁ। আৰু এইটো জেগাত আমি খুৱাওঁ আৰু এইখিনিৰ পৰা আমি তাতে খোৱাটো বনোৱা হয়। ইয়াতে খোৱাটো মানে দিয়া হয় চবকে। মই আপোনালোকক আগলৈ আপোনালোকে চাই থাকক, মই আগলৈ লৈ গৈ আছোঁ, আপোনালোকক দেখুৱাম বাৰু। যিসকল দূৰৰ পৰা আহে তেওঁলোকে নিজেও ৰান্ধি খায়, বনাই খায়, জেগা বনাই খাই আছে। কিন্তু আমাৰ যিটো কমিটিৰ তৰফৰ পৰা যিটো খোৱা বনোৱা হয়, খিচিৰি বনোৱা হয়, কেতিয়াবা ভাত বনোৱা হয়, তাৰ বাবে আমাৰ কমিটিৰ সকলে চবেই সহায় সহযোগিতা কৰে, সেইটো যাতে চবেই এসাঁজ খাই যায় আৰু কামৰ কৰে। এয়া চাওক আমাৰ কামখিনি কিমান আগবাঢ়িছে চাওক। এইটো পেণ্ডেলৰ কামটো চলিছে, অলমষ্ট হৈ যাব বাৰু, বহুতখিনি হ'ল। আৰু আপোনালোকে আহক, আহি পেলাই সহায় সহযোগিতা কৰক। আৰু আমাৰ বাঁহো বহুত কমি আছে, আপোনালোকে পাৰিলে বাঁহ দিব। বাঁহ বহুত কমিছে। এয়া আপোনাৰ চাওক, গোটেইখিনি মই আপোনালোকক দেখুৱাইছোঁ চাওক, বহুত ধুনীয়াকৈ বনোৱা হৈছে। চবেই বহুত মানুহে কাম কৰি আছে, চাওক কিমানখিনি এৰিয়া লৈ এইটো মানে আপোনাৰ পেণ্ডেলটো বনি আছে। গোটেই দিনটো মানুহে কাম কৰি থাকে, দূৰৰ পৰা মানুহ আহে আৰু আমি নিজেও কাম কৰোঁ, চবেই কাম কৰে। আৰু এইটো আপুনি যদি কাম কৰে আপুনি চব পাব, সেইটোৱে আৰু। আল্লাহৰ ৰাস্তাত ওলাই আহক আপোনালোকে। আৰু যিসকলে কিবা দিম বুলি ভাবিছে ইজতেমালৈ, আপোনালোকে দিব পাৰে। আৰু বিশেষকৈ বৰ্তমান মই এবাৰ ক'লোৱে আৰু বাঁহৰ জৰুৰত হৈ আছে, আপোনালোকে বাঁহো দিব পাৰে আৰু বেলেগ কিবাকিবিও দিব পাৰে। বহুত বস্তু জৰুৰত থাকে ইজতেমাৰ বাবে। এয়া চাওক কাম চলি আছে। মই গোটেই দৃশ্যটো আপোনালোকক এই ভিডিঅ'ৰ থ্ৰুদি দাঙি ধৰিছোঁ, আপোনালোকে চাওক। আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে আপোনাৰ এটা শ্বেয়াৰত অন্য এটা মানুহে দেখিব পাৰে, বেলেগ মানুহে দেখিব পাৰে, চবেই যাতে গম পায়। আৰু সেইবাবে কৈছোঁ, আপোনালোকে যদি পাৰে শ্বেয়াৰ কৰি দিব। আৰু তাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাওক।